নমস্কাৰ, স্বাগতম জনাইছোঁ মই তুলিকাই মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালে। আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোক সকলোকে। আৰু এতিয়া 8টা বাজিল আৰু এতিয়াৰ পৰা মোৰ ব্লগটো আৰম্ভ কৰিলোঁ। আৰু মই আহিছোঁ ওপৰত কাপোৰ মেলি দিবলৈ। আৰু আজি ৰাতিপুৱা কামখিনি কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া ভাত বহাই থৈ আহিছোঁ কাপোৰখিনি মেলিবৰ কাৰণে। আৰু এইকেইদিন মই ভিডিঅ' কৰিব পৰা নাই, বাবুৰ গাটো অকণমান বেয়া আছিল, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাই। আৰু মই পিঠা লাড়ু বিহু বুলি একোৱে বনাব পৰা নাই। ভাবিছোঁ আজি বনাওঁ আৰু ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ গোটেইখিনি কি কৰোঁ কি নকৰোঁ। সেইটো কাৰণতে মই ব্লগটো আজি আৰম্ভ কৰি দিলোঁ। আপোনালোকে চাই থাকিব মোৰ ব্লগটো। আৰু মই পিঠা বনাবলৈ চাউল মই তিয়াই থৈ দিছোঁ, এতিয়া ঢেঁকীত খুন্দি আনিম। চাই থাকিব আপোনালোকে। এতিয়া মই কাপোৰখিনি মেলি দিওঁ। ওপৰৰ পৰা কাপোৰখিনি মেলি আহিলোঁ আৰু এতিয়া মই ভাত বনাই আছোঁ। আৰু মোৰ ভাতটো হ'ল আৰু এতিয়া দালি বহাইছোঁ। আৰু চাউল মই ৰাতি তিয়াইছিলোঁ আৰু ৰাতিপুৱা মই উঠাই দিলোঁ ভালদৰে ধুই। এনেকৈ মই ইয়াতে আৰু অলপ পিছত ঢেঁকীত যাম। ভাতখিনি হোৱাৰ পিছত ভাতখিনি বনাই দিওঁ, কাৰণ ঢেঁকীত অকণমান দেৰি লাগিব। তাৰপিছত আৰু পিঠা পুৰা, সেইটো কাৰণে ভাবিলোঁ ভাতটো বনাই লওঁ, তাৰপিছত আৰু কথা নাই। আৰু আমাৰ বাবু উঠিছে, এইবিলাক বিচনা ভাল কৰিবলগীয়া আছে। বাবু হাই কৰি দে গ'লো, হাই কৰি দিয়াচোন, চোৱাচোন হাই কৰি দে, হাই কৰি দিয়াচোন। হাই, কি খবৰ? কৈ দে গা খুন্দিব যাওঁ। এয়া চাউল লৈ মোৰ দেখাম আপোনালোকক ক'ত খুন্দো গুড়া। এয়া যাওঁ এতিয়া। হাই ফ্ৰেণ্ড, গুড়া খুন্দা হ'ল মোৰ। আৰু এতিয়া ওপৰত পিঠা পুৰিম, চাটৰ ওপৰত। আৰু মই গেছত পিঠা পুৰি ভাল নাপাওঁ, এনেকৈ খৰি জুইত পিঠা পুৰি বহুত ভাল পাওঁ। সেইটো কাৰণে ওপৰতে মই এতিয়া পাতিলে সেনেকৈ বনাওঁ পিঠা, আপোনালোকক দেখুৱাম। এতিয়া মই যাওঁ ওপৰত, ভাত পানী খাই আজৰি হ'লোঁ। আৰু এয়া বাবু দেখিছে, এয়া খেলি আছে, তাকো লৈ যাম, তাক চেয়াৰ এখনত বহাই ৰাখিম। কাৰণ নহ'লে অকলে ইয়াতে ৰাখিব নোৱাৰোঁ, মিষ্টাৰ কামত গৈছে, তাত কাষতে বহুৱাই মই পিঠা ইয়াতে বনাম। এয়া যোগাৰ কৰি লৈছোঁ, বাকলি নাৰিকলৰ বাকলি পিঠা। আৰু এয়া খৰিও দিছে, মালিকহঁতৰে দিছে। আৰু এতিয়া পুৰিম, এইখিনি যোগাৰখিনি কৰি লওঁ, চাই থাকিব আপোনালোকে। আৰু বাবু দেখিছে, এয়া পিঠা বনাই আছোঁ। এয়া মোৰ পিঠা হৈ গ'ল আৰু মই ওপৰৰ পৰা আহিলোঁ আৰু মোৰ অৱস্থাটো দেখিছে, একদম ধূলি হৈ গৈছে গোটেই। আৰু এয়া মোৰ হৈ গ'ল, এতিয়া এইখিনি থওঁ। আৰু আজি লাড়ু বনাম বুলি ভাবিছিলোঁ, কি হয় চাওঁ, খাই থাকিব ফ্ৰেণ্ডছ। এয়া মোৰ পিঠাখিনি 3টামান বজাৰ পৰা ধৰিছিলোঁ নেকি পিঠা পুৰিব। আৰু এতিয়া 8টা বাজিল, এতিয়া হ'ল। আৰু মোৰ ভাত পানী বনাব আছে ফ্ৰেণ্ড। আৰু এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আৰু ভাত বনাব লাগিব ফ্ৰেণ্ড। এতিয়া মই বনাই আছোঁ ভাত, এফালে ভাত বনাইছোঁ আৰু এফালে লাড়ু বনাই আছোঁ, নাৰিকল ভাজি আছোঁ। আৰু এতিয়া 9:30 হ'ল। আৰু এয়া আমাৰ চুঙা পিঠা, এয়া মানে আমাৰ বনোৱা নাই, মালিকহঁতৰ বনাইছিল, তাৰে এয়া দিছে আমাক দুটা।
আৰু এয়া নাৰিকল ভাজি হ'লে মোৰ নাৰিকলখিনি লাড়ু বনাবৰ হৈ গ'ল। এতিয়া নমাই মই লাড়ু বনাম। আৰু এয়া মই ধুনীয়া ধুনীয়া গোল গোল লাড়ু বনাইছোঁ। এয়া অকলে অকলে কৰি আছোঁ আৰু গাটো অকণমান বেয়া লাগিছে, সেইকাৰণে আৰু উপায় নাই, কৰিব লাগিব। সেইটো কাৰণত কৰি আছোঁ আৰু বাপেক পুতেক শুই আছে, মই লাড়ু বনাই আছোঁ। আৰু এয়া মোৰ সম্পূৰ্ণ গোটেই লাড়ু হৈ গ'ল, দেখিছেনে? এয়া আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু ভোগালী বিহুৰ আৰু এবাৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আপোনালোক সকলোকে। এই ভোগালী আপোনাৰ জীৱনলৈ বহুত মৰম, সুখ, আনন্দ কঢ়িয়াই আনে। আৰু নতুন ব্লগৰ সৈতে লগ পাম আজিলৈ, বাই বাই।